মৰিগাঁও জিলাৰ আঞ্চলিক মিকিৰভেটা খেলপথাৰত উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠান। আজি মৰিগাঁও সমষ্টিৰ মিকিৰভেটাত ৩৬,০০০ মহিলাক বিতৰণ কৰা হ'ল মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ। মিকিৰভেটা আঞ্চলিক খেলপথাৰত বিতৰণ কৰা হয় চেক। মিকিৰভেটা আঞ্চলিক খেলপথাৰত আগন্তুক ৩৬,০০০ আত্মসহায়ক মহিলা গোটে ১০,০০০ টকাৰ আঁচনি চেক সুবিধা লাভ কৰে। চেক বিতৰণ কাৰ্যসূচীৰ উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জাগিৰ ধৰ্মশ্ৰী মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী কৌশিক ৰায়, মৰিগাঁও সমষ্টি বিধায়ক ৰামাকান্ত দেউৰী, তিৱা মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক উপস্থিতিত মহিলা সদস্যসকলক প্ৰদান কৰা হয় ১০,০০০ টকাৰ চেক। ধিঙৰ কোৱা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বটদ্ৰবা লাইভ। ললিতা বৰদলৈৰ পিছত চেক গ্ৰহণ কৰিব নুৰজাহান বেগমৰ পিছত ডেকা, কমলা ডেকাৰ পিছত চেক গ্ৰহণ কৰিব দীপানী পাঠক, মৰ্জিনা খাতুন, আৰু ইয়াৰ পিছত চেক গ্ৰহণ কৰিব সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো। মই মুখ্যমন্ত্ৰী হোৱা ৪.৫ বছৰ হ'ল। মোৰ সময়ত বাল্য বিবাহ বন্ধ কৰোৱালো, অৰুণোদয় আনিলো। আজি আমি বহু বিবাহ এই ধৰণৰ মহিলাসকলৰ ওপৰত যি শোষণ হৈছিলে, যি অত্যাচাৰ হৈছিলে, তাক আজি আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিছো। আপোনালোকে চিন্তা মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩৬,০০০ মহিলা, ৪,০০০ মৰিগাঁও নগৰৰ আৰু ৩২,০০০ মৰিগাঁৱৰ গাঁও অঞ্চলৰ মহিলাই মহিলা উদ্যমিতা আঁচনি লাভ কৰিলে। মৰিগাঁও সমষ্টিৰ লাহৰীঘাট, জাগিৰোড আৰু মৰিগাঁও তিনিওটা সমষ্টিতে আমাৰ উদ্যমিতা অভিযানৰ সফল বিতৰণ সমাপ্ত হৈছে।